নমস্কাৰ ইতিমধ্যে নিট 2025 কাউন্সেলিং অল ইণ্ডিয়াৰ লগতে অসমতো ষ্টাৰ্ট হৈছে আজি মই অসমৰ কাউন্সেলিংটো কেনেদৰে কৰিব লাগে তাৰ বিষয়ে মই আপোনাক ক'বলৈ ওলাইছো প্ৰথমতে আপোনালোকে DME আসাম নামৰ এই ৱেবছাইটটোলৈ যাব DME আসাম নিট কাউন্সেলিং আপুনি এই বুলি টাইপ কৰিব সাৰ্চ কৰিব তেতিয়া আপোনালোকৰ এই প্ৰথমৰ ৱেবছাইটটো দেখিছে নহয় এইটো ৱেবছাইট আপোনালোকে ক্লিক কৰিব তাৰ পিছত এনেদৰে ওলাব হোম পেজটো আপোনালোকে হোম পেজলৈ যাব নালাগে কাৰণ আমি এতিয়া ডাইৰেক্ট ৰেজিষ্ট্ৰেচন কৰিম এইখিনি যিখিনি নটিচ আপোনালোকে এই নটিচখিনি ভালদৰে পঢ়িব 2025 ইয়াত আটাইবিলাক নটিচেই আছে 17-18 চনৰ মানৰ পৰা আছে আপোনালোকৰ এইবিলাক দৰকাৰ নাই ইমান যিখিনি 2025 চনত আহিছে সেইখিনি আপোনালোকে ভালদৰে পঢ়ি ল'ব আমি এতিয়া এই লেটেষ্ট অপচনটোলৈ যাম ইয়াৰ পৰা আপোনালোকে এইবিলাক যিবিলাক ৰুলছ আৰু এক্ট আছে পঢ়ি ল'ব পাৰে এই আটাইবিলাক আপোনালোকে পঢ়ি ল'ব এতিয়া আমি ডাইৰেক্ট ৰেজিষ্ট্ৰেচন প্ৰচেছটোলৈ যাওঁ লিংক ফৰ ৰেজিষ্ট্ৰেচন ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং নিট UG 2025 ক্লিক হেয়াৰ ফৰ ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব আপোনালোকে নতুন এটা ৱেবছাইটলৈ ৰিডাইৰেক্ট কৰি দিব এতিয়া এইটো ৱেবছাইট অহাৰ পিছত আপোনালোকে লগইন কোনোবা যদি অলৰেডি ৰেজিষ্টাৰ কৰি থৈছে তেওঁলোকে লগইন কৰিলেই হ'ব যাৰ ওচৰত এপ্লিকেশ্যন নাম্বাৰটো আছে আৰু যিবিলাকৰ নতুন ফ্ৰেছ একেবাৰে তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচন মই এটা ৰেজিষ্ট্ৰেচন কৰিম গতিকে এইটো অপশ্যনত ক্লিক কৰিছোঁ আপোনাৰ জেনেৰেল ইনষ্ট্ৰাকশ্যন দিয়া আছে আপোনালোকে সকলোৱে এইখিনি ভালদৰে পঢ়ি ল'ব বুজি পাবই চাগে ইয়াত কিছুমান বহুত ইম্পৰ্টেণ্ট পইণ্ট লিখা আছে যেনেকৈ ধৰি লওক ইমেইল আইডিটো কেৱল তেওঁৰে হ'ব লাগিব এপ্লিকেণ্টছ ইমেইল আইডি এণ্ড মোবাইল নাম্বাৰ উইল বি ইউজ ফৰ ফাৰ্ডাৰ কৰেছপণ্ডেঞ্চ আপোনালোকে এই জেনেৰেল ইনষ্ট্ৰাকশ্যনখিনি ভালদৰে পঢ়িব Candidate will have to pay counseling fees of 1,000 at the time of admission if selected. যদি select হয় তেতিয়া এটো পইচাটো দিব লাগে আৰু এটো বহুত ইম্পৰ্টেন্ট size of document must be less than 250 KB and document must be in PDF format আপোনালোকক ডকুমেন্ট ৰিসাইজ কেনে কৰিব লাগে তাকো মই এটা ভিডিওৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে এই নেক্সট অপচনটো টিপা মাৰিব এতিয়া এখন ফৰ্মখন ওলাই পৰিছে ধুনীয়াকৈ ইয়াত যিখিনি লাগতিয়াল আপোনালোকক ইনফৰমেশ্যন খুজিছে সকলোলৈ আপোনালোকে দি দিব এতিয়া ইয়াত আপোনালোকে নিট আপোনালোকৰ যোনটো একেবাৰে অৰিজিনেল নাম যোনটো আপোনালোকৰ নিটৰ এডমিটখনত আছে মেট্ৰিকৰ এডমিটত আছে দুইটা একে হ'ব লাগিব আৰু সেই নামটোহে দিব লাগিব অকণো ভুল ভ্ৰান্তি নোহোৱাকৈ গতিকে মই এনে ধৰি লওক মোৰ নামটোকে দি দিছোঁ এনে তন্ময় হাজৰিকা ফাদাৰ নেম দিব মাদাৰ নেম দিব ডেট অফ বাৰ্থটো ইয়াত সিলেক্ট কৰি দিব মই এনে ধৰি লওক কিবা দি দিছোঁ 2000 এনে দি দিছোঁ কিবা এটা 2003 বুলি এনেকৈ দি দিছোঁ মেল ফিমেল ট্ৰান্সজেণ্ডাৰ আপোনালোকে যি হয় মেল হ'লে মেল দিব এড্ৰেছ লাইন এই এড্ৰেছ লাইনৰ ভিলেজ কিবা কিবি একো লিখি দিব দৰকাৰ নাই আপোনালোকে ডাইৰেক্ট এডোখৰত যদি আপোনালোকৰ ভিলেজখনৰ নাম লিখিব গাঁৱৰ নাম লিখিব ধৰি লওক মোৰ ধৰি লওক এনেকৈ এনেই লিখি দিছোঁ এটা লিচুক ৱাৰ্ড নাম্বাৰ যদি আছে আপোনালোকৰ যদি টাউন এৰিয়া হয় ৱাৰ্ড নাম্বাৰ দিব ৱাৰ্ড নাম্বাৰ একো কমা চমা একো দিব নালাগে ডাইৰেক্ট ৱাৰ্ড নাম্বাৰ দিব 1 2 3 4 যি আছে সেইবিলাক তাৰপিছত যিখিনি খালী থাকিলেও নহ'ব আপোনালোকে ফিল আপ কৰিবই লাগিব গতিকে এইখিনি আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম ধেমাজি তেনেকৈ দিব পাৰি বা পুলিচ ষ্টেচন বা পোষ্ট অফিচ এইবিলাকৰ নামো দিব পাৰি আমাৰ যেহেতু মোৰ ধেমাজি এৰিয়া গোটেইবিলাক আমাৰ ধেমাজিয়ে হয় পুলিচ ষ্টেচন ধেমাজি তাৰপিছত ডাকঘৰ ধেমাজি গতিকে মই সব ধেমাজি লিখি দিম ইয়াত আৰু পিন কোডটো ইয়াত দিব লাগিব আৰু এইটো আপোনালোকে চাব এইটো এড্ৰেছ ফৰ কৰেছপণ্ডেঞ্চ আপোনালোকে য'ত এতিয়া বৰ্তমান বাস কৰি আছে সেইটো দিব লাগিব দেই আৰু আপোনালোকে য'ৰ অৰিজিনেল বাসিন্দা PRCখন যোনটো এড্ৰেছত আছে সেইটো এড্ৰেছটো কিন্তু ইয়াত দিব লাগিব ইয়াত ফিল আপ কৰিব লাগিব ধৰি লওক আপুনি গাঁৱত আছিলে প্ৰথমতে গাঁৱত আপুনি 20-30 বছৰ মানে আপোনাৰ ফ্যামিলিটো বাস কৰি আছিলে আৰু বৰ্তমান আপুনি এতিয়া নগৰত থাকে বা চহৰত থাকে
তেতিয়া আপোনালোকে ইয়াত PRC যদি আপোনাৰ তাৰ এড্ৰেছটো বনাইছিলে সেই এড্ৰেছটো ইয়াত দিব লাগিব কিন্তু এইটো বহুত ইম্পৰ্টেণ্ট বহুতৰে ভুল হৈছিলে এইবাৰ যাতে ভুল নহয় সেইকাৰণে মই আপোনালোকক কৈ দিছোঁ আগতীয়াকৈ আৰু কোনো ধৰণৰ কমা স্পেচিয়েল কেৰেক্টাৰ কোনো ধৰণৰ আহিব নালাগিব এইবিলাক আহিলে আপোনালোকৰ ছাবমিটেই নহয় কিছুমানে বহুতে কৈ আছে যে মোৰ এপ্লিকেশ্যনখন ছাবমিট হোৱা নাই এইটো টিপা হোৱা নাই এই অপশ্যনটো ছাবমিট অপশ্যনটো টিপা হোৱা নাই বুলি বহুতে কৈ আছে কিন্তু এইটো কাৰণে বহুতে মানে এইটো কাৰণে একচেপ্ট নকৰে বহুতে ধৰিবই নোৱাৰে যে এইটো এনেকৈ নীলাকৈ হৈ থাকে ৰঙাকৈ ওলাই নাযায় যদি আপোনাৰ কিবা কিবি ভুল ভ্ৰান্তিও হৈছে গতিকে আপোনালোকে বহুত ভালকৈ এইখিনি এড্ৰেছখিনি নিজে ফিল আপ কৰিব তাৰপিছত দিব আপোনালোকে ষ্টেট এইবিলাক আছাম দিবই মোবাইল নাম্বাৰটো OTP যাব ভেৰিফাই কৰিব অল্টাৰনেটিভ মা দেউতাৰ কিবা নাম্বাৰ দি দিব যিটো এক্টিভ ৰিচাৰ্জ থাকে ইউজুৱেলি তাৰপিছত এইটো ইমেইল এড্ৰেছটো দিব মই হাজৰিকাত এনেকৈ লিখিম আৰু ইমেইলটো তাৰপিছত ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আপোনালোকৰ গাত কিবা মাৰ্ক আছে তেতিয়া ইয়াত দিবই লাগিব এতিয়া আপোনালোকে যি টি হ'লেও দিব লাগিবই ধৰি লওক মোৰ বাওঁ হাতখনত কাট মাৰ্ক এটা আছে মই লেফ্ট হেণ্ডত কাট মাৰ্কটো আছে বুলি মই দিম আৰু কাট মাৰ্ক অন লেফ্ট হেণ্ড তেনেকৈ তাৰপিছত ধৰি লওক আপোনাৰ মুখত গুটি কি বুলি কয় এইটো তিল চিল আছে তেতিয়া আপুনি দিব পাৰে সেইবিলাকত মাৰ্কতে পৰে মোলছ অন ফৰহেড বা মোলছ অন মাই ফেচ তেনেকৈ দিব পাৰে তাৰপিছত এইখিনি আপোনাৰ কাষ্টৰ কেটেগৰীটো সুধিছে কেটেগৰীটো আপোনালোকে যি হয় OBC হ'লে OBC দিব OBC যদি আপোনালোকৰ NCL আছে তেতিয়া আপোনালোকে এইবিলাক ফিল আপ কৰিব লাগিব আৰু যিবিলাকৰ OBC NCL নাই যিখিনি OBC NCL নাই তেওঁলোকতো জেনেৰেলতে পৰে সেইটো সকলোৱে জানে চাগে PWD yes or no যদি আপোনালোকে ফিজিকেলি কিবা হয় তেতিয়াহ'লে আপোনালোকে yes দিব নহ'লে no দিব আমি no এক্স ছাৰ্ভিচ আপোনালোকৰ কোনোবা ডিফেন্সত কৰা আছিলে নেকি সেইটো সুধিছে সেইটো নাই তাৰপিছত ফ্ৰীডম ফাইটাৰ গ্ৰেণ্ডছন এইবিলাক হয় নেকি নহয় তাৰপিছত আছামৰ ভাইলেঞ্চৰ কোনো মৰিছিলে নেকি নাই তাৰপিছত মাৰ্টিৰ্ছ অফ আছাম এইবিলাকো নাই স্পৰ্টছ কোটা যদি আপোনালোকৰ আছে ইয়েছ দিব নহ'লে নো দিব আপোনালোকে এইখিনি নিজে পঢ়িব বুজি পাবই ঠিক আছে এইটোতো প্ৰায়বিলাকে চাগে ইয়েছে হ'ব আপোনাৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অসমৰ ৰেচিডেণ্ট হয় নহয় আপুনি পাৰ্মানেণ্টলি এইটো হৈছে কিছুমানে নো হ'ব পাৰে কিছুমানে বেলেগতো থাকিব পাৰে বেলেগৰো হ'ব পাৰে অসমত পৰীক্ষা দিব পাৰে তাৰপিছত এইটো আপোনাৰ ক্লাছ 7ৰ পৰা 12লৈকে অসমতে পঢ়িছিল নাই বুলি সুধিছে যদি পঢ়িছে ইয়েছ দিব নহ'লে নো আৰু এইখিনি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে নে এইটো সুধিছে যিহেতু মই কৰিলোঁ অলৰেডি গতিকে ইয়েছ দিব লাগিব আৰু যিখিনি কৰা নাই যিখিনি এতিয়া এপিয়াৰিং হৈ আছে সেইটো নো দিব লাগিব গতিকে মোৰ যিহেতু কৰা আছে গতিকে ইয়েছ দিছোঁ মই ইয়াত যিখিনি আপোনালোকৰ ক্লাছ 10 আৰু 12ৰ যিখিনি ডকুমেণ্টছ খুজিছে ইনফৰ্মেশ্যন খুজিছে সেইখিনি আপোনালোকে ধুনীয়াকৈ আপোনালোকে ইয়াত বহুৱাই দিব এইখিনি মই ইমান ক'বলগীয়া নাই এইখিনি সকলোৱে জানিবই আপোনালোকে জানে গতিকে এইখিনি কৈ মই টাইমটো ৱেষ্ট নকৰোঁ তাৰপিছত ফিজিক্স কেমেষ্ট্ৰি বায়'লজি চবৰে আছে চাগে এইখিনি এটা হাইকে গোটেইটা টিক মাৰ্ক দি দিব তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ কাউন্সিল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ মানে তো আপোনালোকৰ যোনটো হায়াৰ ছেকেণ্ডেৰী ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোকে এইটো বুজায় গতিকে দি দিব কিবা এটা সংখ্যা এটা থাকে 6টামান সংখ্যা থাকে চাগে তাৰপিছত আপোনালোকে কেতিয়া পাছ কৰিছিলে এইটো সুধিছে ক্লাছ 12টো মই 2024 পাছ কৰিছোঁ গতিকে 2024 দি দিম 2024 আৰু এইখিনি যি ছাবজেক্ট ৱাইজ আপোনালোকৰ যিবিলাক মাৰ্কছ পাইছিলে সেইবিলাক ভালকৈ ইয়াত আপোনালোকে এটা মন কৰিব মেক্সিমাম মাৰ্কছ দেই ইয়াত আপোনালোকৰ মেক্সিমাম মাৰ্কছ ফিজিক্সত কিমান আছিলে থিয়ৰীত ধৰি লওক আপোনালোকৰ 70 থাকে প্ৰেক্টিকেলত 30 মাৰ্কছ থাকে গতিকে এইটো দিয়াৰ লগে লগে এইটো আহি গ'ল টোটেলটো দেখিছে নাই 100 বুলি এতিয়া আপুনি কিমান পালে সেইটো সুধিছে আপুনি ধৰি লওক 70 ভিতৰত 55 পালে প্ৰেক্টিকেলত আপোনাৰ 30 দিলে ধৰি লওক তেতিয়া আমাৰ টোটেল হ'লগৈ 85 ঠিক তেনেদৰে গোটেইকেইটা ফুলফিল কৰিব ইংলিছটো ইয়াত থিয়ৰীয়ে থাকে গোটেইটো প্ৰেক্টিকেল নাথাকে হায়াৰ ছেকেণ্ডেৰী ইংলিছত গতিকে 100 হ'ব এইটো 100 আহি যাব আপুনি ধৰি লওক 80 পালে 88 পাইছে ইয়াতো 88 আহি যাব
আৰু এই গোটেইখিনি যে ফিল কৰিব এইটো অপশ্যনটো নিজে নিজে আপোনালোকক এই তিনিটাৰ এভাৰেজটো দেখাই দিব ঠিক আছে আৰু এইটো বহুত ইম্পৰ্টেণ্ট এতিয়া দেই NEET UG 2025 ৰুল নাম্বাৰ আপুনি ৰুল নাম্বাৰটো লাহেকৈ কপি কৰিব পেষ্ট কৰিব নহ'লে আপোনালোকে ধুনীয়াকৈ এটা ভুল নোহোৱাকৈ লিখিব দেই এইকেইটা ভুল হ'লে গ'ল আৰু শুদ্ধ কৰিব নোৱাৰি 2025 এপ্লিকেশ্যন নাম্বাৰ 11টা 12টা মান সংখ্যা থাকে এপ্লিকেশ্যন নাম্বাৰটো দিব তাৰপিছত আপুনি কিমান মাৰ্কছ পাছ কৰিলে ধৰি লওক 554 আপোনালোকে দিলে অল ইণ্ডিয়া ৰেংকটো অল ইণ্ডিয়া ৰেংক এতিয়া আপোনালোকৰ যোনটো স্ক'ৰ কাৰ্ড ওলাইছে NTA ফালৰ পৰা সেই NTA স্ক'ৰ কাৰ্ডত আপোনালোকৰ ধুনীয়াকৈ অল ইণ্ডিয়া ৰেংকটো দিয়া আছে ধৰি লওক মোৰ ভাগৰ 29,860 এনেকৈ আপোনালোকে থাকিব নিশ্চয় আপোনালোকে সেইটো বহাব ইয়াত এক্সামিনেশ্যন চেণ্টাৰ যিটো আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰ NEETৰ এডমিটখনত আছে একদম একজেক্টলি সেইটোৱে আপোনালোকে লিখি দিব ইয়াত কিন্তু মাজত যিমানবিলাক দাড়ি কমা আছে চব উঠাই দিব দাড়ি কমা থাকিলে ইয়াত একচেপ্ট নকৰে চেণ্টাৰ কোডটো তাতে লিখা আছে ধুনীয়াকৈ কপি পেষ্ট কৰি দিব এক্সামিনেশ্যন এড্ৰেছটো ধুনীয়াকৈ তাত লিখাই থাকে উইদাউট হেভিং এই কমা চমাবিলাক একো নিদিব আছাম মেৰিট লিষ্ট ৰেংক এইটো বহুতে ভুল কৰিছে আছাম ষ্টেট মেৰিট লিষ্ট ৰেংক এইটোত সকলোৱে চিৰিয়েল নাম্বাৰটো বহাই দিছে কিন্তু কিছুমানৰ চিৰিয়েল নাম্বাৰ আৰু ৰেংক নাম্বাৰ বেলেগ বেলেগ হয় এতিয়া মই যদি আপোনালোকক দেখাওঁ দেই ৱেবছাইটটোলৈ গৈছোঁ ইয়াত আপোনালোকৰ এখন দিয়া আছিলে ইউজিট এখন নেকি চাওঁচোন এখন নহয় এইখন ৰিভাইজ মেৰিট লিষ্ট প্ৰথমতে এখন ওলাইছিলে এই ৰিচেণ্টখনৰ যোনটো আপোনাৰ ৰেংক সেইটোৱে দিব লাগিব ইয়াত দেখিছে নাই আপোনালোকে লিখা আছে ধুনীয়াকৈ চিৰিয়েল নাম্বাৰ আৰু ষ্টেট ৰেংক ফাৰ্ষ্ট কলমটো চিৰিয়েল নাম্বাৰ ছেকেণ্ড কলমটো ষ্টেট ৰেংক তাৰপিছত ৰোল নাম্বাৰ আছে এইবিলাক বাকীখিনি আছে ইয়াতে আপোনালোকৰ NEETৰ ৰেংকটো দি থোৱা আছে এইটো অল ইণ্ডিয়া ৰেংক এইটো ষ্টেট ৰেংক এইটো অল ইণ্ডিয়া ৰেংক আপোনালোকে ধৰি পাইছে নাপাব এতিয়া চাব ইয়াত 1-1 ঠিকেই আছে মিলি আছে কিন্তু আপোনালোকে যদি তললৈ যদি চায় এইটো পেজলৈ ধৰি লওক এতিয়া দেখিছে নাম্বাৰ চিৰিয়েল নাম্বাৰ কিমান হ'লগৈ 7,003 হ'লগৈ কিন্তু এটা 6,990হে হ'লগৈ ইয়াৰ ৰেংকটো মানে কিছুমানে একে নম্বৰ পাইছে গতিকে সেইবিলাকৰ ক্ষেত্ৰত চিৰিয়েল নাম্বাৰটো বাঢ়ি গৈছে কিন্তু ৰেংকটো একে থাকে মানে ABC তেনেকৈ সোমাই যায় ৰেংকবিলাকত এতিয়া আপোনালোকক যদি মই দেখাবলৈ চেষ্টা কৰোঁ ইয়াত থাকিব কিছুমান এতিয়া মই ইয়াত দেখা নাই বাৰু কিন্তু তেনেকৈ থাকে গতিকে আপোনালোকে এই ৰেংকটোহে ভৰাব যিটো ৰেংক দিয়া আছে এই ৰেংকটো ভৰাব এই চিৰিয়েল নাম্বাৰটো এইটো ভৰাব নালাগে এইটো ভৰালে আপোনালোকৰ ভুল হ'ব আৰু এবাৰ ভৰাই দিলে শুদ্ধ কৰিব নোৱাৰি ছাবমিট কৰিলে ঠিক আছে গতিকে আপোনালোকে তাত ভালকৈ এইকেইটা ভৰালে ৰেংকটো ভৰালে আৰু এইটো ফটোখন এতিয়া কেনেকৈ আপলোড কৰিব এতিয়া আপুনি ফটোখন আপলোড কৰিবলৈ হ'লে আপোনাৰ ফটোখনৰ KB মানে ইমেজ চাইজটো <50 লিখা আছে কিন্তু <35হে একচেপ্ট কৰে এইটো বহুত ইম্পৰ্টেণ্ট কথা <50 লিখা আছে কিন্তু <35 হ'ব লাগিব আৰু আপোনালোকৰ এই পিক্সেলটো মিলিব লাগিব হাইটটো আপোনালোকৰ 250 to 320 হ'ব লাগিব উইথটো আপোনালোকৰ 150 পিক্সেল to 220 পিক্সেলছ হ'ব লাগিব আপোনালোকে এইটো কেনেকৈ মিলাই মই আপোনালোকক কৈ দিছোঁ আপোনালোকে মই এটা শ্বৰ্টকাট বনাই থোৱা আছে আৰু pi7 ইমেজ টুল নামৰ ৱেবছাইটলৈ যাব লাগিব মই ইয়াতে অ'পেন কৰি দিছোঁ আপোনালোকে মাৰিব pi7 ইমেজ টুল এতিয়া এই ৱেবছাইটলৈ আপোনালোকে যাব এই ৱেবছাইটলৈ গৈ আপোনালোকে যিখন ফটো চিলেক্ট মানে ৰিচাৰ্জ কৰিব আপলোড দিব সেই ফটোখন আপোনালোকে ইয়াত ৰিচাৰ্জ কৰিব পাৰিব তাৰ আগতে আৰু এটা ইম্পৰ্টেণ্ট কথা এতিয়া এই ফটোখন আপোনালোকে যদি চায় এখন স্কোৱাৰ ফটো
এই স্কোৱাৰ ফটোখন তাত একচেপ্ট নকৰিব কাৰণ আপোনালোকৰ উইথটো নিমিলিব ঠিক আছে আপোনালোকৰ পিক্সেলছটো আপোনালোকৰ নিমিলিব আপোনালোকে চাব যদি মই এখন আপলোড দিবলৈ চেষ্টা কৰোঁ ইয়াত ক'ত গ'ল ৰিডিউচ ৰিচাইজ ইমেজ পিক্সেলছ যদি প্ৰথমতে আমি ৰিচাইজ কৰিবলৈ পিক্সেলটো বনাব লাগিব তাৰপিছতে আমি চাইজটোলৈ যাম এতিয়া ইয়াত যদি মই এখন ড্ৰপ কৰোঁ ইয়াত দি দিলোঁ উইথটো যদি মই এতিয়া 300 দিওঁ কিমান দিব লাগিব ক'ত গ'ল 250 to 320 মানে 300 দিব পাৰি আৰু ইয়াৰ বিটুইনত দিব লাগিব এইটো দিব পাৰি এইটো দিব পাৰি মাজৰখিনি দিব পাৰি একো নাই এইটো মই 300 ধৰোঁ আৰু এইটো 200 ধৰোঁ ঠিক আছে এইটো মই 300 ধৰিছোঁ এইটো এতিয়া সৰি উইথটো এতিয়া আমি 200 ধৰিব লাগিব আৰু হাইটটো আমাৰ 300 যদি মই এনেকৈ বনাই দিওঁ তেতিয়া আপোনালোকৰ কি হ'ব চাব দেই এই ফটোখনৰ মানে এছপেক্ট ৰেচিঅ'টো আপোনালোকৰ মেইনটেইন নহ'বগৈ এতিয়া আমি মেইনটেইন যদি এছপেক্ট ৰেচিঅ' আমি কৰি দিওঁ তেতিয়া এইটো কিন্তু চেঞ্জ হৈ যাব ঠিক আছে গতিকে আপোনালোকে একদম চিম্পুল ৱেত আপোনালোক কৈছোঁ আপোনালোকে এই ফটোখন এবাৰ এনেকৈ অন কৰি আপোনালোকে ইয়াতে যোনটোৰ আমাৰ ডিফল্ট ইমেজ এডিটৰ থাকে নহয় ইয়াতে গৈ আপোনালোকে ক্ৰপ কৰি ল'ব আপোনালোকে এই ফটোখন 3:2 ক'ত গ'ল 300 এইটো 200 300 এইটো টাইপত থাকিব তাৰমানে ৰেচিঅ'টো দিয়া আছে ৰেচিঅ'টো মানে আমি ৰেচিঅ'টো বা কেবিটো আমি উলিয়াই ল'ব পাৰোঁ ন আপোনালোকে ধুনীয়াকৈ এনেকৈ ক্ৰপ কৰিব মই ক্ৰপ কৰিলোঁ তাৰমানে উইথটো আমাৰ কিমান হ'ব 200 হ'বগৈ 2 means 200 হ'বগৈ 3 means 300 হ'বগৈ আমি এইবিলাক চব জানো এই ৰেচিঅ' ক'বচোন ঠিক আছে এতিয়া ছেভ এজ কপি কৰি দিলোঁ ছেভ এজ কপি মই ডেস্কটপতে কৰিছোঁ মই 1 বুলি কৰি দিওঁ ঠিক আছে এখন কৰিলোঁ এতিয়া ইয়াৰ কিন্তু এতিয়া কেবিটো মিলা নাই নহয় ইমেজ চাইজটো মিলা নাই আপোনাৰ হেৰিটোহে মিলিছে অকল পিক্সেলছটোৱে মিলিছে এতিয়া এইখন ফটো এতিয়া আমি ইয়ালৈ আনি এতিয়া আমি উইথটো মিলাব লাগিব এতিয়া ধুনীয়াকৈ মিলি যায় চাব দেই এতিয়া এইখন ফটো যদি মই ইয়ালৈ আনি আপলোড দিওঁ ঠিক আছে ৰিচাইজ ইমেজ পিক্সেল অনলাইন ইয়াত যদি মই এতিয়া ড্ৰপ কৰি দিলোঁ আহি গ'ল ধুনীয়াকৈ ইয়াত মই এতিয়া উইথটো আমি 200 দিম এতিয়া ধুনীয়াকৈ 200 300 মিলি গ'ল গম পাইছেনে ঠিক আছে আৰু লগতে আমি কম্প্ৰেছ ইমেজ ফাইলটো স্পেচিফিক চাইজ এইটো আমি কৰিম এতিয়া আমাৰ 35ৰ তলৰ লাগে তাৰমানে আমাৰ 30 মান দিলে হৈ যাব 30 দিলোঁ জেপিজি ফৰ্মেটত থাকিব লাগিব ৰিচাইজ কৰি দিলোঁ এখন আপোনালোকে ধুনীয়াকৈ 29 KB দি কম্প্ৰেছ কৰি দিলে আপোনালোকে নামো লিখি ল'ব পাৰে বা ইয়াত ডাউনলোড ডাইৰেক্ট টিপি দিলেও পিছত আমি ৰিনেম কৰি ল'ব পাৰোঁ এতিয়া তন্ময় এখন 3 বুলি ছেভ হ'ল ফাইলত গৈ চাইছোঁ এখন দিছে নহয় আপোনালোকে ফটোখন এতিয়া এইখন ফটো আমি আপলোড দিব পাৰিম তাৰমানে চাব দেই এখন ফটো আমি ইয়াত এনেকৈ কৰি আপলোড দি দিম ঠিক তেনেদৰে আপোনালোকৰ এইটো চাইনটো মিলাব লাগিব আপোনালোকে চাইনটো তেনেকৈ মিলাই দিব ওপৰত দিব আপোনালোকে 100 তাৰমানে হাইটটো 100 দিব উইথটো 200 দিব তাৰমানে 1:2 ৰেচিঅ'ত আপোনালোকে মিলাব লাগিব আপোনালোকে ধুনীয়াকৈ ক্ৰপ কৰি ল'ব তেনেকৈ ঠিক আছে আপোনালোকে এইটো ধুনীয়াকৈ আপলোড দি দিব তাৰপিছত আপোনালোকে পাছপৰ্ট মাৰিব যিকোনো এটা পাছপৰ্ট এটা মাৰি দিব মনত ৰাখিব খালি পাছপৰ্টটো বাকী এইখিনি আপোনালোকে ধুনীয়াকৈ ডিক্লেৰেশ্যনখিনি দি আপোনালোকে আকৌ এবাৰ ৰিভিউ কৰিব আকৌ এবাৰ চাব তাৰপিছত ধুনীয়াকৈ যদি গোটেইখিনি শুদ্ধ হৈছে তেতিয়া আপোনালোকে ছাবমিট কৰি দিব ঠিক আছে এতিয়া মই যদি ছাবমিট কৰোঁ ইয়াত চব মইতো অলৰেডি এবাৰ ফিল কৰা নাছিলোঁৱেই গতিকে এইখিনি গোটেইখিনি ৰঙা ৰঙা ওলাইছে যদি আপোনালোকে ফিল কৰিব থাকি গৈছে তেতিয়া এনেকৈ ৰঙা ৰঙা ওলাব গম পাইছে আৰু কেতিয়াবা যদি ক'ৰবাত আপোনালোকে দাড়ি কমা দিছে এড্ৰেছটোতে হওক বা কিবা কিবি এইবিলাকত হওক যদি ক'ৰবাত দাড়ি কমা দিছে সেইবিলাক দিলেও আপোনালোকৰ একো নেদেখায় কিন্তু ছাবমিট নহয় ঠিক আছে গতিকে সেইবিলাক আপোনালোকে অকণমান ধ্যান দিব আৰু এই গোটেইখিনি কৰি আপোনালোকে ছাবমিট কৰিব আপোনালোকে ছাবমিট অপশ্যনটো এনেকৈ টিপাৰ লগে লগে বেলেগখন পেজ ওলাব সেইখন মই স্ক্ৰীনশ্বট ডলাৰ দি আপোনালোকক আপলোড দি দিম বাৰু স্ক্ৰীনশ্বট আপোনালোকক দিম আপোনালোকে চেক কৰি ল'ব
ঠিক আছে হেতু সাবমিট কৰাৰ লগে লগে আপোনালোকৰ এনেকৈ এখন লাব এখন আপোনালোকে ভালকৈ ফটো চটো মাৰি স্ক্ৰীনশ্বট মাৰি থৈ দিব লেপটপতে বা কম্পিউটাৰতে হওক বা মোবাইলতে ফটো মাৰি হ'লেও থৈ দিব কাৰণ এই নম্বৰটো এপ্লিকেশ্যন নাম্বাৰটো বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো কেৱল ইয়াতে দেখুৱায় ঠিক আছে গতিকে এটা আপুনি ভালকৈ ফটো চটো মাৰি লগে লগে থৈ দিব দেই আপোনালোকে এই অপশ্যনটো লগে লগে টিপি নিদিব আকৌ এইটো টিপি দিলে আকৌ আপোনালোকে ফৰগেট পাছপোৰ্ট কিবা মাৰিব লাগিব বহুত প্ৰচেছ দীঘলীয়া প্ৰচেছ হয় এইটো ঠিক আছে গতিকে এইখিনি আপোনালোকৰ এনেকৈ ওলাব তাৰপিছত আপোনালোকে লগ ইনটো আপলোড ডকুমেণ্ট কৰিব পাৰে এতিয়া আপোনালোকে লগ ইন কৰিব লাগিব যিটো এপ্লিকেশ্যন নাম্বাৰ আছে সেইটো মাৰি আৰু যিটো পাছপোৰ্ট বনাইছিলে আপুনি সেই পাছপোৰ্টটো দি আপোনালোকে লগ ইন কৰিব লাগিব মই এনেকুৱা লগ ইন কৰি দেখাই দিছোঁ আকৌ আপোনালোকে এইটো ৱেবছাইটত গুচি আহিব গম পাইছেনে বাৰু এই গোটেইখিনি এতিয়া মই বন্ধ কৰি দিম এই আটাইখিনি মই বন্ধ কৰি দিওঁ এতিয়া আপোনালোকে আকৌ এইটো পেজলৈ গুচি আহিলে লিংক ফৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্ষ্ট ৰাউণ্ড কাউন্সেলিং কৰিলে ইয়াত টিপিলে তাৰপিছত আপোনালোকে এতিয়া নিউ ৰেজিষ্ট্ৰেশ্যনটো কৰিব নালাগে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিলে গতিকে লগ ইন কৰিব লাগিব এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আপোনালোকে পালে নতুনকৈ পালে দেই আপোনালোকৰ সেই MCC কাৰ্ডটো নহয় আকৌ যিটো আমাৰ নিটত আছিলে সেইটো নহয় এতিয়া আপোনালোকে যোনটো ৰিচেণ্টলি পালে সেইটো দিব লাগিব গতিকে মই এইটো ফুলফিল কৰিলোঁ পাছপোৰ্ট মাৰিলোঁ কিবা এটা পাছপোৰ্ট মাৰিলোঁ যিটো আমি দিছিলোঁ কিবা এটা নহয় চৰি আমি যিটো অলৰেডি অলপ আগত দি থৈ আহিলোঁ পাছপোৰ্ট সেইটো ফিল আপ কৰিব লাগিব ঠিক আছে মই এতিয়া ইয়াত লিখি দিওঁ লগ ইন কৰিলোঁ আপোনালোকৰ তেতিয়া এনেকুৱা এটা পেজ ওলাব ঠিক আছে আপোনালোকে ইয়াত আপোনালোকে চাব পাৰে হোমত টিপিলে আপোনালোকে যিবিলাক অলৰেডি ফিল আপ কৰি আহিলে মই এবাৰ টিপি দেখাই দিছোঁ এইবিলাক অলপ কনফিডেঞ্চিয়েল বস্তু দেখাবলৈ অসুবিধা হয় সৰি হোমত এইটোৱে ওলাব এইটো আপোনাৰ হোম ইণ্টাৰফেচ আপুনি এতিয়া কোনো ধৰণৰ চেঞ্জ কৰিব নোৱাৰে আপোনালোকে যি ফিল আপ কৰিলে ইয়াত কোনো ধৰণৰ আপোনালোকে এতিয়া চেঞ্জ কৰিব নোৱাৰে ঠিক আছে গতিকে সেইকাৰণে সাৱধানে কৰিবলৈ কৈছোঁ এটা ভুল হ'লে আপোনালোকে গ'ল আপোনালোকৰ যদি চিটটো হেৰুৱাবলগীয়া হয় কেনেকুৱা লাগিব এটা সামান্য ভুলৰ কাৰণে ঠিক আছে ইয়াত আপোনালোকে আপলোড ডকুমেণ্ট আপলোড কৰিব লাগিব এইখিনি সব আপোনালোকে এইখিনি ধুনীয়াকৈ আপোনালোকে 250 KB PDF বনাব লাগিব আপোনালোকৰ 250 KB PDF কেনেকৈ বনাব লাগে মই তাকো কম বাৰু ঠিক আছে আমি নদিহে যিখিনি আপোনালোকে ফিল আপ কৰিলে শুদ্ধ হৈছে না চাবলৈ হ'লে আপুনি এইটো কৰিব লাগিব এপ্লিকেশ্যন প্ৰিণ্ট অপশ্যনটো টিপা মাৰি দিলে তেতিয়া আপোনাৰ কি ওলাব চাব টিপি দিলোঁ এখনতে প্ৰিণ্ট কৰিব দৰকাৰ নাই যিমানখিনি আপুনি ডিটেইলছ আপুনি ফুলফিল কৰিলে এটাখিনি ইয়াতে ওলাব এতিয়া ঠিক আছে আৰু এইখিনি মই যিহেতু আপলোড কৰা নাই গতিকে এইখিনি পেণ্ডিং বুলি ওলাইছে মই গোটেইখিনি এতিয়া বনাই থৈছোঁ কিন্তু আপলোড কৰিম আজি ৰাতি ঠিক আছে